আৰু 2 নম্বৰটো আমি প্ৰডাক্টটো কেনে ইউজ কৰিম বা মানুহে কেনে ইউজ কৰিব, আৰু 3 নম্বৰ এই প্ৰডাক্টটোৰ মাধ্যমেৰে বিজনেছটোনো কি। এই তিনিটাই কনফিউজন নাই নহয় জানো। তে মেমে ক'লে আমাক এটা কথা যে প্ৰডাক্ট কি আছে আমাৰ ওচৰত, 5 ধৰণৰ প্ৰডাক্ট আছে। এইখিনি যিখিনি প্ৰপাৰ্টি আয়ুৰ্বেদিক মেডিচিন হয় আমাৰ লগত, এই ৰঙা প্ৰডাক্ট যিখিনি দেখিছে নহয়, মই যদি একদম সহজ সৰলভাৱে যদি ক'ব যাওঁ আপোনালোকক, এই গোটেই প্ৰডাক্টখিনি এনেকুৱা ধৰণৰ প্ৰডাক্ট হয় যিটো আহিবলগীয়া দিনৰ কাৰণে আমাৰ কাৰণে এটা মানে বহুত ডাঙৰ অস্ত্ৰ হ'বলৈ গৈ আছে। কৰোণা ভাইৰাছত আগে কোনোবাই গম পাইছিলে জানো ইমিউন পাৱাৰ কি বস্তু হয়? গম পাইছিলে কোনোবা? কোন নাজানে? আমি সৰু থাকোঁতে কাহ হ'লে কিবা এটা দি দিয়ে, মজুল, তাৰপিছত কলা তুলসী, তাত অলপ পিঁয়াজ চেপি দিয়ে, আৰু সেইখিনি খাই আমি সৰুতে ভাল পাই যাওঁ। তেনেকুৱা নহয় জানো? কিন্তু আজি মানে কি ভাল পাওঁ, কিন্তু পাওঁতে 2-3 দিন লাগি যায়। কাৰণ আমি গম পাওঁ কি কিটা বস্তু লাগে, কিন্তু কোনটো বস্তু কিমান পৰিমাণ দিব লাগে সেই বস্তুটো নজনা কাৰণত প্ৰপাৰ আয়ুৰ্বেদিকটো আগবাঢ়ি থকা নাছিলে। আৰু আমাৰ কোম্পানীয়ে, আমাৰ মেনেজমেণ্টে প্ৰপাৰ কিছুমান চাইণ্টিষ্টৰ লগত কথা পাতি এটা আয়ুৰ্বেদিক মেডিচিন কেনেকুৱা ধৰণৰ হ'ব লাগে ঠিক প্ৰপৰ্চনত সেই বস্তুটো বনোৱাৰ কাৰণে আজি এলিমেণ্ট ৱেলনেছ যিখিনি আমাৰ প্ৰডাক্টছ আছে, সেই গোটেই প্ৰডাক্টটো এনেকুৱাকৈ ডিজাইন কৰিলে হেল্থ কেয়াৰ ব্ৰেণ্ড বুলি এৱাৰ্ড পাইছে। আৰু কেনেকুৱা ধৰণৰ প্ৰডাক্ট আছে আমাৰ মাজত? মই যদি আপোনালোকে এনেকৈ কওঁ, গেষ্ট্ৰিক, ইভেন পাইলছৰলৈকে, পেটৰ পৰা আৰম্ভ হোৱা যিকোনো বস্তু, গেছ হওক, গেষ্ট্ৰিক আলচাৰ হওক, ইভেন পাইলছৰলৈকে, লেডিজৰ পাৰ্চনেল প্ৰব্লেমৰ পৰা জেণ্টছৰ পাৰ্চনেল প্ৰব্লেমলৈকে, আধুনিক যুগত আহিবলগীয়া প্ৰত্যেকটো বেমাৰ, থাইৰয়ড, ইউৰিক এচিডৰ পৰা লৈ বোলে কাৰোবাৰ বিয়া হৈ গ'ল, 10 বছৰ 15 বছৰ হৈ গ'ল, তেওঁলোকৰ বোলে বেবী নাই, বাচ্চাৰ মুখ দেখা নাই, 16 বছৰ হায়েষ্ট, ইমানখিনি আমি পাইছোঁ। বিয়া হোৱা 16 বছৰৰ পিছত লোকে ল'ৰা ছোৱালী নাই, আমাৰ প্ৰডাক্ট মাত্ৰ 3 মাহ খাই তাৰ ৰিজাল্ট পাইছে। তো তেনেকুৱা ধৰণৰ প্ৰডাক্টৰ লগত আমি কাম কৰিছোঁ। এইখিনি এনেকুৱা প্ৰডাক্ট আছে যিখিনি আমাৰ ফুড ছাপ্লিমেণ্ট হয়। আমাৰ বডিটোৰ ভিতৰত এনেকুৱা কিছুমান বস্তু আছে যিবিলাক বস্তুৰ কমিৰ কাৰণে আমাৰ এইবিলাক হয়। যেনেকৈ বহুত মানুহ ৰাতি দেখি নাপায় নহয়, কি হয়? ভিটামিন চিটো কম থাকে। এতিয়া কৰোণা ভাইৰাছ কাক এটেক কৰিছে? ইমিউন পাৱাৰ কম থাকে, তাৰমানে ভিটামিন ডিটো কম থাকে। কৰোণা ভাইৰাছৰ একচুৱেলি ট্ৰিটমেণ্ট একো নাছিলে গভৰ্ণমেণ্টৰ ওচৰত। তেওঁলোকে কি কৰিছিলে? এটা পেৰাচিটামল দিছিলে, 2 নম্বৰটো ভিটামিন চি দিছিলে, নহয় জানো? 3 নম্বৰ চাইক্ল'ফছফাইড বুলি এটা আপোনাৰ চলিউশ্যন এটা দিছিলে ইনজেকশ্যন হিচাপে। তো এইকেইটাই ট্ৰিটমেণ্ট মোটামুটি কৰিছিলে ডক্টৰে, তাতকৈ বেছি একো নাছিলে। তো ভিটামিন ডি যিটো আমি বেলিৰ পৰা পোহৰ পাওঁ, তেনেকুৱা ধৰণৰ বিভিন্ন বস্তুৱে আমাৰ বডিটোত দৰকাৰ মানে। আৰু সেই বস্তুখিনি যেতিয়া কমি হৈ যায়, আমাৰ বেমাৰবিলাক উৎপন্ন হয়। তো সেই তেনেকুৱা কিছুমান ফুড ছাপ্লিমেণ্ট আছে, তাৰপিছত এটা প্ৰডাক্টৰ নাম হয় নিউট্ৰি লাইফ। আপোনালোকে বিশ্বাস কৰক, বোকাখাটত এটা ল'ৰা জন্মৰ পৰা 12 বছৰ হৈ গ'ল, ভৰি বিচনাৰ মানে মাটিত নমোৱা নাই, খোজকাঢ়িব নোৱাৰে। মাত্ৰ 21 দিন সেই বস্তুটো খাই মেলি, ইয়াত নাই, হেল্থ ড্ৰিংক হয় এটা, 12 বছৰ বাচ্চা এটা জন্মৰ পৰা খোজ কঢ়া নাই, অকম হয়, এটা ভৰি দীঘল সৰু, হাতবিলাক বেকা, কিন্তু এটলিষ্ট 21 দিন সেই বস্তুটো খাই, আমাৰ সেই প্ৰডাক্টটো ইউজ কৰি ল'ৰাটোৱে মানে খোজ কাঢ়িবলৈ সক্ষম হয়। তাৰমানে কেনেকুৱা ধৰণৰ প্ৰডাক্ট আপোনালোকে ভাবক। তেনেকুৱা ধৰণৰ প্ৰডাক্টক লৈ কাম কৰি আছোঁ, বুজি পাইছে? 2 নম্বৰ কথা, কেলে ইউজ কৰিম এতিয়া আমি বাৰু। আমাৰ এতিয়া মেমে যেনেকৈ কৈছিলে, হাৰ্টখন জন্ম হওঁতে ষ্টাৰ্ট হয়, আৰু যিদিনা হাৰ্টটো বন্ধ হ'ব আমি কি হ'ম? পৃথিৱীত থাকিম জানো? মৰি গ'লো তাৰমানে, নহয় জানো? এতিয়া চাওক, আমাৰ হাৰ্টটোক লৈ যেনেকৈ বেলেগ বেলেগ ধৰণৰ ডক্টৰ আছে, হাৰ্টৰ ডক্টৰো আছেনে নাই বাৰু? আমি মন গ'লে হাৰ্টৰ ডক্টৰৰ ওচৰত যাওঁ জানো? বোলে আজি মোৰ মন গৈছে হাৰ্টৰ ডক্টৰক দেখাই আনিছোঁ, সেই বুলি যাওঁ জানো? কেতিয়া যাওঁ? গম পাইছে? তাৰমানে আমি তেতিয়ালৈকে ৱেইট কৰি আছোঁ যে হাৰ্টখন বেয়া হওক, তাৰপিছত গৈ পেলাই যায়। হয়নে নহয়? আমি কাৰোবাৰ বোলে পেটৰ প্ৰব্লেম হৈ গৈছে, লিভাৰৰ প্ৰব্লেম হৈ গৈছে, প্ৰব্লেম হোৱাৰ পিছত ডক্টৰৰ ওচৰত যাওঁ লিভাৰৰ, নে হোৱা আগে যাওঁ? আমাৰ গোটেই বডিটো মেচিনটোৰ নিচিনা হয়। আমি স্কুটি, বাইক, গাড়ী যদি কোনোবা লৈছে নহয়, তেওঁলোকে চাব মেনুৱেলটোত লিখা থাকে যে
1000 কিলোমিটাৰ চলাৰ পিছত আপোনালোকে সাৰ্ভিসিঙত আনিব ওপৰৰ পৰা লৈ ভিতৰলৈকে আমি মানে চফা কৰোঁ পানী দি সাবুন দি শ্যাম্পু দি ধুওঁ মোবিল টাইমে চেঞ্জ কৰোঁ নকৰোঁ কিন্তু যিদিনাখন পৃথিৱীত আহিলোঁ অহাৰ পৰা আজিলৈকে জীয়াই আছোঁ বডিটোৰ বিষয়ে কেতিয়াবা ভাবিলোঁ জানো ইউটো চলি আছে হাৰ্টটো চলি আছে প্ৰত্যেক অংশ চলি আছে কাৰোবাৰ আঁঠুৰ বিষ আছে কাৰোবাৰ কেনে হৈছে মেচিনটোৰ নিচিনা হয় আমাৰ বডিটোৰ প্ৰত্যেকটো অৰ্গেন ওপৰলৈ যে বনাইছে ইয়াকো ৰক্ষা কৰা দৰকাৰ হয়নে নহয় আমাৰ মানুহে এদিনতে কাৰো হাৰ্ট এটেক নহয় প্ৰেছাৰ ষ্ট্ৰক নহয় ইংগিত দি থাকে আপুনি বুজি যাওক ইংগিত দি থাকে যে গাটো ভাল লাগে নালাগে এইডোখৰ বিষ এটা অনুভৱ হয় পটককৈ দেখিলে বোলে হাৰ্ট এটেক হৈ গ'ল বা প্ৰেছাৰ ষ্ট্ৰক হৈ গ'ল তো আমাৰ হাৰ্টটো আমাৰ প্ৰডাক্টখিনি এইটোৰে হয় যে আমাৰ এজন সুস্থ সবল মানুহ কেনেকৈ সদায় সুস্থ হৈ থাকক তাৰ কাৰণে আমাৰ এই প্ৰডাক্টখিনি হয় আৰু যিখিনি প্ৰডাক্টে এই ইণ্ডাষ্ট্ৰিটোক কয় ৱেলনেছ ইণ্ডাষ্ট্ৰি আমি এটা ইণ্ডাষ্ট্ৰিত জড়িত হৈছোঁ যিটো ইণ্ডাষ্ট্ৰিত কয় ফাৰ্মাচিউটিকেল বা ফাৰ্মাচিউটিকেল বা ইলনেছ ইণ্ডাষ্ট্ৰি বুলি কয় আমি যিটো আগলৈ জড়িত হৈ আছোঁ য'ত মানে ডক্টৰৰ ওচৰত আমি যাওঁ কিবা বেমাৰ হোৱাৰ পিছত তেওঁলোকে মেডিচিন দিয়ে সেইটো কয় ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰি বা ইলনেছ ইণ্ডাষ্ট্ৰি মানুহ বেমাৰ হোৱাৰ পিছত যায় আৰু সেই ইণ্ডাষ্ট্ৰিটো বৰ্তমান ইণ্ডিয়াৰ টপত আছে আৰু ইণ্ডিয়াৰ বাহিৰত ভাৰতবৰ্ষৰ বাহিৰত মেক্সিমাম দেশবিলাক উন্নত দেশবিলাক তেওঁলোকে আজি এটা ইণ্ডাষ্ট্ৰিত জড়িত হৈছে যিটো ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰিক ডিফিট দি 3 গুণ আগবাঢ়ি গ'ল 1 ট্ৰিলিয়ন হৈ আছে সেই ইণ্ডাষ্ট্ৰিটোৰ নাম হয় ৱেলনেছ ইণ্ডাষ্ট্ৰি যে আমি কেনেকৈ বেমাৰ নহওঁ এটা সৰু ল'ৰা ছোৱালীক আমি খুৱাওঁ ন কমপ্লান হৰলিক্স কি হয় বা টুথপেষ্ট আমি যে কৰোঁ কেলৈ কৰোঁ দাঁতকেইটা বেয়া নহ'বৰ কাৰণে নকৰোঁ জানো এডভাৰটাইজ দেখে ন টিভিত ডক্টৰ কা সুঝায়া নাম্বাৰ 1 টুথপেষ্ট তাৰমানে এইটো কি হয় এইটো ৱেলনেছ প্ৰডাক্ট কেনেকৈ আমাৰ দাঁতকেইটা বেয়া নহওক হৰলিক্স কেলৈ খুৱাওঁ যে ল'ৰাটো সুস্থ হ'ব বাৰু হৰলিক্স খাই কাৰোবাক ওখ হোৱা দেখিছে আজিলৈকে হৈছে ফেয়াৰ এণ্ড লাভলি লগাই কাৰোবাক বগা হোৱা দেখিছে নহয় নহয় মানে একচুৱেলি বস্তুখিনি আমি বস্তুটো হৰলিক্স খাই নাই একো তাৰ ভিতৰত আমি যদি ভালকৈ চাব যাওঁ কি হয় বাৰু সঁচাকৈ যদি ডক্টৰে কোৱা চবতকৈ মানে এডভাৰটাইজমেণ্ট কয় নাই কলগেটৰ ডক্টৰ কা সুঝায়া নাম্বাৰ 1 টুথপেষ্ট তাৰমানে ডক্টৰে কোৱা নাম্বাৰ 1 টুথপেষ্টটোৱে হৈছে কলগেট যদি সেইটো হয় দাঁতৰ ডক্টৰৰ যিখিনি দোকানবিলাক আছে ন চেম্বাৰবিলাক চলিলে হৈ যাব তাততো আজিও যদি আমি যাওঁ লাইন লাগিব লাগে নালাগে এওঁ পিছত আপুনি যাব কয় নে নকয় তাৰমানে সঁচাকৈ কলগেটে কাম কৰিছে জানো ভাবিবলগীয়া কথা হয়নে নহয় কেইদিনমান আগে কলগেটে নিজৰ গোটেই বস্তুখিনি চেঞ্জ কৰিছে কেলৈ কৰিছে কলগেট ৱে ডিচাক্টিভ মই নকওঁ আমাৰ টুথপেষ্ট ইউজ কৰক কিন্তু কেমিকেলৰ পৰা হাত আঁতৰাই নিজকে হাৰ্বেলত আনিব চেষ্টা কৰক কাৰণ ঘৰত খোৱা পাচলিটোৰ পৰা লৈ আমি খোৱা মেডিচিনটোলৈকে ৰাতিপুৱা শুই উঠা টুথপেষ্টটোৰ পৰা লৈ ৰাতি হোৱা নাইট ক্ৰীমটোলৈকে আমি কেমিকেলে সানি আছোঁ আৰু তাৰ ওপৰত মোবাইলবিলাক আহিছে কিবা কিবি আহিছে এইবিলাক ইয়াৰ পৰা ৰেডিয়েশ্যন বা দিনে দিনে যিমান মেডিচিন ওলাইছে বেমাৰ বাঢ়িছে নে কমিছে বুজি পাইছে তাৰমানে গোটেই পৃথিৱীখন বৰ কেমিকেল ইণ্ডাষ্ট্ৰিটোলৈ গৈ আছে আৰু এই সময়ত আমি নিজকে হাৰ্বেলৰ ফালে আনিব লাগে সেইকাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আয়ুষ বুলি ডিপাৰ্টমেণ্ট এটা বনাইছে আয়ুৰ্বেদিকখিনি কেনেকৈ মানুহে মানে বেমাৰ হোৱাৰ আগে কেনেকৈ বেমাৰ নহয় সেইটো চিন্তা কৰক সেইকাৰণে ডিপাৰ্টমেণ্ট বনাই তাৰ মিনিষ্টাৰ বনাইছে ইভেন মাজুলীত তাৰ হস্পিটেল খুলিব গম পাইছে নে নাপাইছে আয়ুষ হস্পিটেল খুলিব মাজুলীত ফাউণ্ডেশ্যন হৈ গ'ল ভয়ংকৰ প্ৰত্যেকখন গভৰ্ণমেণ্ট মেডিকেল কলেজৰ লগত আয়ুষ বুলি এটা ডিপাৰ্টমেণ্ট বনাইছে যেনেকৈ ডক্টৰে ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰীৰ বিষয়ে পঢ়ে নহয় আয়ুষৰ বিষয়ে পঢ়িও ডক্টৰ পাব লাগে আৰু ডিব্ৰুগড়ত আজি বহুত ডক্টৰ এনেকুৱাও আছে আমাৰ প্ৰডাক্ট লিখে আৰু আমাৰ প্ৰডাক্ট ইউজ কৰিছে এইটো আহিবলগীয়া দিনৰ প্ৰডাক্ট হয় এই প্ৰডাক্টটোৰ লগত এনেকুৱা কিছুমান বস্তু জড়িত হৈ আছে এনেকুৱা এটা ব্যৱসায় জড়িত হৈ আছে যদি আমি গুগলত আজিৰ যুগত চাৰ্চ কৰোঁ নহয় 21st চেঞ্চুৰীৰ ফাষ্টেষ্ট গ্ৰয়িং ইণ্ডাষ্ট্ৰী হয় একবিংশ শতিকাত আটাইতকৈ দ্ৰুতগতিত যোৱা যদি এটা ইণ্ডাষ্ট্ৰী আছে দ্ৰুতগতিত আগবঢ়া যদি কোনোবা এটা ইণ্ডাষ্ট্ৰী আছে সেই ইণ্ডাষ্ট্ৰীটোৰ নাম হয় ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং আৰু আমাৰ ইণ্ডিয়াত যিটো বস্তু পিছ পৰি আছে কিন্তু প্ৰত্যেকটো উন্নত দেশ ইংলেণ্ড আমেৰিকা চাইনা জাপান ৰাছিয়া অষ্ট্ৰেলিয়া মালয়েছিয়া এইবিলাক দেশ এওঁলোকৰ 1 টকা আমাৰ কাৰণে 20 টকা 25 টকা 70 টকা 80 টকা হয় আমাতকৈ 20 গুণ 30 গুণ 40 গুণ 80 গুণ আমাতকৈ বেছি ডেভেলপ উন্নত হৈ আছে
আৰু এইবিলাক দেশত ডাইৰেক্ট সেলিং মাৰ্কেটিঙৰ পাঠ্যক্ৰম হিচাপে স্কুল কলেজ ইউনিভাৰ্চিটিত পঢ়ায় প্ৰত্যেকখন দেশত যেনেকৈ এডুকেশ্যন আৰু হেল্থ মিনিষ্টাৰ আছে নহয় নেটৱৰ্কৰ মিনিষ্টাৰ আছে আপোনালোকে খবৰ কৰিলে গুগলত চালে গম পাব গভৰ্ণমেণ্টৰ কানুন আছে আইন ল আছে ল এণ্ড অৰ্ডাৰ আছে আচলতে ইণ্টাৰেষ্টিং কথা কি এই ইণ্ডাষ্ট্ৰিটো ইণ্ডিয়াত পিছ পৰি আছিলে কিন্তু ইণ্ডিয়ান ভাৰত চৰকাৰে এতিয়া গুৰুত্ব দিব ষ্টাৰ্ট কৰিলে ইয়াৰ ওপৰত গাইডলাইনছ আহি গ'ল ল আহি গ'ল ইয়াৰ ওপৰত মিনিষ্টাৰ হ'ব প্ৰত্যেকখন ইউনিভাৰ্চিটিত 18খনতকৈ বেছি ইউনিভাৰ্চিটিত পঢ়াই আছে ছাবজেক্ট হিচাপে ডিগ্ৰী লেভেলত আৰু হাই ছেকেণ্ডেৰী লেভেলত কলেজত অলৰেডি আহি গ'ল ক্লাছ 9ৰ পৰা অলৰেডি 105খন অসমৰ স্কুলৰ প্ৰিন্সিপালৰ ট্ৰেইনিং হৈ গ'ল এই ছাবজেক্টটোক লৈ এনেকুৱা ধৰণৰ হ'বলৈ গৈ আছে আৰু এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰি মই যদি কওঁ চব যিকোনো ইণ্ডাষ্ট্ৰি যেতিয়া পৃথিৱীত লঞ্চ হয় ন যিকোনো ইণ্ডাষ্ট্ৰি যেনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰি তেওঁলোকে 3টা লেভেল পাৰ কৰে 3টা লেভেল পাৰ কৰে প্ৰথম যিটো লেভেল হয় নহয় সেই লেভেলটোক কয় লাক্সাৰিয়াছ যিকোনো প্ৰডাক্ট যেতিয়া মাৰ্কেটত লঞ্চ হয় নহয় সি এটা লাক্সাৰিয়াছ লেভেল থাকে এটা লাক্সাৰিয়াছ আইটেম হিচাপে মাৰ্কেটত আহে আৰু যেতিয়া মাৰ্কেটত তাৰমানে কি লাক্সাৰিয়াছ আইটেম মানে কি যা যোনে কাৰোবাৰ দৰকাৰ কৰিবও পাৰে নকৰিবও পাৰে এজ এ লাক্সাৰিয়াছ আইটেম হিচাপে আহে মই যদি কওঁ এনেকৈ আপোনালোকক আৰু যেতিয়া লাক্সাৰিয়াছ যেতিয়া আইটেম আহে নহয় অলপ দিন যেতিয়া সি অতিক্ৰমণ কৰি দিয়ে নহয় সি লাক্সাৰিয়াছৰ পৰা নিডছত আহি যায় দৰকাৰ পৰি মানুহৰ মই এক্সাম্পল দিলে আপোনালোকে গম পাব চ' এটা সময়ত আমি যেতিয়া সৰু বিস্কুট আৰু মিক্সাৰ মানুহৰ ঘৰত আহিছিলে আনে নাই কেতিয়া আনে যে ঘৰত যেতিয়া আলহী আহে নহয় তাৰপিছত কি হ'ল আপুনি আপোনালোকৰ এই অঞ্চলটোৰ ভিতৰত যেনেকৈ যিবিলাক অলপ ধনী ঘৰবিলাক হয় নহয় সেই ঘৰবিলাক যাবচোন বিস্কুট আৰু মিক্সাৰ আমাক তেতিয়া খাব দিয়ে তাৰমানে অলপ দিনৰ পিছত সি মানুহৰ কাৰণে এটা নিডছ হৈ গ'ল মানে জৰুৰত ধনী মানুহৰ ঘৰত আপুনি পাব বিস্কুট গ'লে বিস্কুট আৰু মিক্সাৰটো দিয়ে কিন্তু আজি সেই লাক্সাৰিয়াছ আইটেমটো অলপ দিনৰ পিছত যেতিয়া নিডছ হৈ গ'ল জৰুৰত হৈ গ'ল তাৰপিছত আজিৰ যুগত সেই বস্তুটো জৰুৰত হৈ থকা নাই আমাৰ কাৰণে নেচেচিটি হৈ গ'ল তাৰমানে আপুনি ঘৰৰ বজাৰ কৰকচোন সেই ৰেচনৰ যেতিয়া লিখিব নহয় লিষ্টবিলাক তাত থাকে নাই বিস্কুট আৰু মিক্সাৰ থাকে নে নাথাকে লাগিলে যিয়ে আনে থাকে ন তো আজিৰ কাৰণে এইটো এটা নেচেচিটি হৈ গ'ল মই যদি আৰু এটা এক্সাম্পল দিওঁ বুজিলে আৰু ভাল হ'ব 2022 মানত 2022 মানত ধৰি লওক মোবাইল ফোন আহিছিলে মোবাইল ফোন প্ৰথম আৰু সেই সময়ত চবেই নোৱাৰে মোবাইল ফোন ল'বলৈ যিবিলাক ধনী মানুহ তেওঁলোকে মোবাইল লৈ মানে এইটো এটা লাক্সাৰিয়াছ আইটেম আছিলে মানুহৰ কাৰণে যে মোবাইল লৈ চাবচোন কাৰোবাৰ ঘৰত যদি বিয়া হয় নহয় পেণ্ডেলৰ মাজত এক গাল মানুহ বহি আছে তাৰ মাজত কাৰোবাৰ এটাৰ মোবাইল হেমত যদি বাজি যায় গোটেই পেণ্ডেলৰ মানুহ ঘূৰি মেলি চায় মোবাইল আছে চাই নাই কোনোবা যদি মোবাইল চাই ওচৰৰ পৰা মানুহে চাই এইটো অদ্ভুত বস্তু এটা লৈ আছে প্ৰথম সেই সময়ত কেলে সেই সময়ত মোবাইলটো এটা কি আছিলে লাক্সাৰিয়াছ আইটেম আছিলে আৰু 2002ৰ পৰা 2007, 8, 9, 10 মান আহোঁতে কি হৈ গ'ল এনেকুৱা হৈ গ'ল যে এটা ঘৰৰ যিজন মুৰব্বী থাকে নহয় মেইন মানুহ দেউতাজন তেওঁৰ হাতত এটা মোবাইল থাকে আৰু ঘৰৰ ফোনটো দি মেলি চাৰেণ্ডাৰ কৰি মেলি মোবাইল এটা লয় পিতেকৰ ফোনো আহে জীয়েকৰ ফোনো তাতে আহে মাকৰ ফোনো তাত আহে মানে বাপেকৰ ফোনটো বজাৰ লগে লগে ঘৰটোৰ যিজন এটা ফোন থাকে একদম গোটেইখন থপিয়াই ন কোনে উঠাব মোবাইলটো আগে হৈছিলে নাই তেনেকুৱা যে কি হৈছিলে নিড মানে লাক্সাৰিয়াছৰ পৰা সি নিডছত কনভাৰ্ট হৈ গ'ল তাৰমানে ঘৰে প্ৰতি এটা ফোন যিবিলাক বিজনেছমেন আছিলে তেওঁলোকে লয় আৰু ফোন এটা লাগে তেওঁলোকক কামবিলাক ইজি হৈ যায় কিন্তু সেই বস্তুটো অতিক্ৰমণ কৰি যেতিয়া পাৰ কৰিলে লাক্সাৰিয়াছৰ পৰা নিডছ আহি গ'ল নিডছৰ পৰা কি হ'ল থাৰ্ড ফেজ যিটো আহিলে সেই বস্তুটো হয় নেচেচিটি আজি মানুহৰ ঘৰত খাবলৈ থাকক নাথাকক যেজন মেম্বাৰ আছে ঘৰটোত প্ৰত্যেকৰ হাতত মোবাইল আছে নে নাই বুজি পাইছে তো আজি এইটো কি হ'ল নেচেচিটিত কনভাৰ্ট হৈ গ'ল ঠিক তেনেকেই নেটৱৰ্ক মাৰ্কেটিং আমি যিটো লগত কথা পাতিছোঁ নে ব্যৱসায়টো এনেকুৱা লাগিছে সৰু দোকান এখন কি কৰিছে কেইটা মানুহ বহি আছে চিনাকি মানুহকেইটাই বহি আছে বেলেগ কোনোবা আছে জানো ময়ো এনেকৈ ষ্টাৰ্ট কৰিছিলোঁ আৰু মোৰ হোম শ্বপিত টোটেল 7জন মানুহ আহিছিল টোটেল 7জন আৰু সেই 7জনৰ ভিতৰত 2জন মানুহ মোৰ লগত আহি গ'ল এজনৰ নাম হয় কাজিন ছাৰ বুলি কয় এজন মোৰ নিজৰ মামাৰ ল'ৰা পাৰভেজ বুলি কয় আৰু এই 2জনৰ মানে লাষ্ট উইকৰ ইনকাম মই আপোনাক কৈছোঁ 2 বছৰ আগে মোৰ হোম শ্বপিত আছিলে এজনৰ ইনকাম লাষ্ট উইকৰ আছিলে 77,000 লাষ্ট উইকৰ কথা কৈ আছোঁ আৰু এজনৰ ইনকাম আছিলে লাষ্ট উইকৰ
23,000 কিবা এটা বুজি পাইছে কথাটো কি হয় ইন্ডাস্ট্রিটো এই ইন্ডাস্ট্রিটো দেখিব কাৰণে একো নাই লগা কিন্তু গুগলে কৈ আছে 21st century fastest growing industry মই এই ইন্ডাস্ট্রিটো পোৱা আগে মই 2007 ত গ্ৰেজুৱেচন কৰিলো একুপ্ৰেছাৰ বুলি ট্ৰিটমেন্ট এটা শিকিলো তাৰপিছত 2010 ৰ পৰা জুলাই মাহৰ 1 তাৰিখ 2010 ৰ জুলাই মাহৰ 1 তাৰিখৰ পৰা মই এখন জুনিয়ৰ কলেজত চাকৰি কৰিলো 2019 ৰ লৈকে পুৰা 10 বছৰ কৰিছো আৰু সেই 10 বছৰত একোডাল ফালিব নোৱাৰি কিন্তু লাষ্ট 2 ইয়াৰ্ছত এই বিজনেছটো কি হয় যেতিয়া বুজি গলো আৰু বুজি মেলি শিকি মেলি যেতিয়া আগবাঢ়িব ষ্টাৰ্ট কৰিলো আজি সেই গাড়ীখন যিখন থোৱা আছে নহয় সেই গাড়ীখন যোৱা 1 তাৰিখে মই নিজৰ ঘৰত আনিব সক্ষম হ'লো এই ইণ্ডাষ্ট্ৰিটোৰ এটা পাৱাৰ আছে আৰু এই ষ্টাৰ্টিং হয় মানে এইটো ষ্টাৰ্টিং হয় মই কি কৰিলো ইম্পৰ্টেন্ট নহয় মই যদি ইণ্ডাষ্ট্ৰিটো বুজি লওঁ নহয় এটা সিদ্ধান্ত লৈ আহিবলগীয়া দিনত মোৰ সিদ্ধান্তটোৰ কাৰণে মোৰ টিমত কিমান মানুহে যে ইনকাম কৰি থাকিব আপোনালোকে ভাবিব নোৱাৰে তো ঠিক তেনেকৈ নেটৱৰ্ক মাৰ্কেটিং এটা সময়ত লাক্সাৰিয়াছ আছিলে কাৰণ গভৰ্ণমেণ্টৰ একো নাছিলে আমাৰ বিচাৰিলে কৰিব নকৰিবও পাৰে কিন্তু আজি সেই বস্তুটো নিডছত কনভাৰ্ট হৈ গ'ল আপুনি যিকোনো এজন ইউথক সোধক তো মই যদি কওঁ আপোনালোকক ধৰি লওক মই কওঁ আপুনি ভালকৈ মোবাইলটো চলাব জানে নে আপোনাৰ ল'ৰাকেইজনে চলাব জানে ভালকৈ গম পাইছে তাৰমানে ইউথে মোবাইলটো বেছি ভালকৈ চলায় নে অলপ এজেড পাৰ্চনবিলাকে ভালকৈ চলাব জানে কোনজনে জানে সৰু পোৱালিকেইটাও মোবাইল ভালকৈ চলাব জানে ইউটিউব খুলি চব চাই ল'ব পাৰে হয়নে নহয় কাৰণ আজি টেকন'লজিৰ যুগ হয় তেওঁলোকে টেকন'লজিতে ডাঙৰ সুদীঘল হৈছে আৰু টেকন'লজি কৈছে এইটো 21st century একবিংশ শতিকাৰ আটাইতকৈ দ্ৰুতগতিত যোৱা ইণ্ডাষ্ট্ৰি হয় আপুনি মই ভাবো নাভাবো মানুহ নামানো পিছৰ কথা তো ইউথে কৰা বিজনেছ হয় এনেকুৱা আছিলে ন আমাৰ দেউতাসকলে কয় মানে আজি ইছ আমি তেতিয়াই বোলে ৰাস্তা কিনাৰহে আমাক মাটি পাইছিলোঁ বোলে 1 বিঘা দিছিলে তেতিয়াই লৈ লোৱা হেঁতেন কয় নে নকয় তো এই বস্তুটো মানে ইণ্ডিয়াত হ'ব যদি আজি আমি ইণ্ডাষ্ট্ৰিটো আকোৱালি নলওঁ নহয় আহিবলগীয়া দিনত আমাৰ ল'ৰা ছোৱালী আমাক ক'ব আপোনালোকে কেলে তেতিয়া ষ্টাৰ্ট নকৰিলে আমি ক'ৰবাত থাকিলোহেঁতেন তেতিয়া বুজি পালে এজন ব্যক্তিৰ নাম হয় হৰিশ চেটিগাৰ বুলি আমাৰ মাল লাইফষ্টাইলৰ কৰে দুটা আইডিত তেওঁ ডায়মণ্ড হয় দুটা আইডি আমাৰ আইডিবিলাক থাকে নহয় দুটা আইডিত ডায়মণ্ড হয় 6টামান আইডিত কাম কৰি আছিল পিতেক ছফ্টৱেৰ ইঞ্জিনিয়াৰিং কৰি আছিলে আমেৰিকাত 6-7 লাখ টকা মাত্ৰ দৰমহা আছিলে দেখিলে বাপেকে ভয়ংকৰ ইনকাম কৰি আছে আমেৰিকাৰ চাকৰি এৰি ইণ্ডিয়াত আহিল বাপেকে এটা আইডি দি দিলে আজি পিতেকেও কাম কৰি আইডিত ডায়মণ্ড হৈ গ'ল 24 লাখ টকাৰ অকল বাইক লৈছে BMW হৰিশ চেটিগাৰ 24 years 24 বছৰ জীয়েকজনীৰ নাম হয় শৰ্মিলা চেটিগাৰ ইঞ্জিনিয়াৰিং কৰি আছিলে এৰি মেলি লাইফষ্টাইল কৰি আছিলে এতিয়া MTC বুলি ৰেংক বাপেকো কমাইছে পিতেকো কমাইছে জি কেলে বাপেকে সেই সময়ত মাটিটো লৈ ল'লে মানে তো আজি যদি আপোনালোকে একচেপ্ট নকৰে নহয় ইণ্ডাষ্ট্ৰিটো ভৱিষ্যতে বহুত দেৰি হৈ যাব কাৰণ নিডছত অলৰেডি কনভাৰ্ট হৈ গ'ল 2025ত মই নাই কোৱা পৃথিৱীৰ যিমান বিশেষজ্ঞবিলাক আছিল নহয় এক্সপাৰ্ট আছে ইকনমিকেল এক্সপাৰ্ট অৰ্থনীতিবিদ তেওঁলোকে কৈ আছে 2025ৰ পিছত নেটৱৰ্ক মাৰ্কেটিং ইণ্ডিয়াত খোল খাব ভয়ংকৰ হিচাপে খোল খাব আৰু ইণ্ডিয়া সবতকৈ ডাঙৰ প্লেটফৰ্ম হয় নেটৱৰ্ক মাৰ্কেটিঙৰ কাৰণে আজিৰ যুগত বাকি একচুৱেলি আমি এইটো বিষয়ে নাজানো অলৰেডি এই ইণ্ডাষ্ট্ৰিটোত কাম কৰি যোৱা 7-8টা বছৰৰ ভিতৰত জিৰ'ৰ পৰা একো নথকা মানুহৰ পৰা গৈ হিৰো হোৱা কোটিপতি হোৱা মানুহ আমাৰ ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ যোৰহাটত মানুহ অলৰেডি মানে আমাৰ এই অসমীয়া মানুহ আছে আমাৰ যিজন মহাগুৰু ন উত্তম কুমাৰ চেতিয়া আমাৰ ঘৰৰ ওচৰৰে হয় নতুন নিৰ্মালী গাঁও বুলি কয় চাইকেলৰ পৰা বিজনেছ ষ্টাৰ্ট কৰি আজি মাহৰ ইনকাম 22 লাখ টকা বিতুপন দাস উইংগাৰ চলোৱা এজন ব্যক্তি যোৱা বছৰ ফেব্ৰুৱাৰী মাহত প্ৰথমে 80 লাখ টকাৰ গাড়ী এখন লৈছে আকৌ যোৱা বছৰ ডিচেম্বৰত আকৌ এবাৰ 85 লাখ টকা গাড়ী লৈছে তাৰমানে 7টা বছৰ ইণ্ডাষ্ট্ৰি যদি কাম কৰি দিয়ে তেওঁৰ নিচিনা আমিও এটা বছৰৰ ভিতৰত 1,65 লাখ টকাৰ মানে মনে গ'লে আমি খৰচা কৰি দিব পাৰিম এনেকুৱা এটা ইণ্ডাষ্ট্ৰি হয় তো ইয়াত চোৱাৰ প্ৰয়োজন আছে আৰু চোৱাৰ প্ৰয়োজনৰ লগত মানে চক যিকোনো বস্তু এজন ভাল ডক্টৰ ইঞ্জিনিয়াৰ হ'বৰ কাৰণে সেই বস্তুটো শিকিব লাগিব নালাগিব আপোনালোকক যদি মই সুধোঁ লেডিজ সবে আছে আপোনালোকেতো আজি ৰুটি বনাব পাৰে এটা সময়ত যেতিয়া প্ৰথম বনাইছিলে গোল হৈছিলে জানো বনাওঁতে আজি গোল বনাব পাৰে নহয় তো ঠিক তেনেকৈ এই ইণ্ডাষ্ট্ৰিটো আপুনি ইনকাম কৰিম বুলি যদি আহে ন নাথাকিব পাত্তাই নাপাব ইণ্ডাষ্ট্ৰিটো
কিন্তু যদি শিকিম বুলি জীৱনৰ যদি 3টা বছৰ দি দিব পাৰে আপোনালোকৰ নিচিনাই এগৰাকী লেডি নাম হয় পূবালী মহন্ত কাকপথাৰ হয় ছাৰৰ টিমতে আছে মাত্ৰ 1.5 মাহ কাম কৰি স্কুটি চলাই আছে ইমান লেডি আছে ন মানে আমাৰ যিটো মোৰ যিটো তেজুৰ টিম আছে অৰুণাচলৰ এখন জেগা আছে তেজু তাৰ যিজনী মেইন লিডাৰ হয় নহয় এগৰাকী লেডি হয় সুস্মিতা মালাকাৰ বুলি আজি এটিচি বুলি ৰেংকটোত ওলাইছে একেটা ঘৰৰ 3জনী বোৱাৰী ডাঙৰ গৰাকীৰ নাম হয় সুমিত্ৰা দেৱ মাজুজনীৰ নাম হয় সীমা দেৱ আৰু সৰু বোৱাৰীজনীৰ নাম হয় সুমিত্ৰা দেৱ মালাকাৰ বুলি যে কৈছিলোঁ এজনী তেজুত থাকে দুজনী তিনিচুকীয়াত থাকে মাজুজনী বিজনেছ একচেপ্ট কৰিলে সৰুজনীক দিলে তেজুত দুজনীক কৰা দেখি ডাঙৰজনীও আহি গ'ল 3জনী মিলি মিলি বিজনেছ কৰে প্ৰত্যেকজনীৰ সপ্তাহৰ ইনকাম মিনিমাম 3,000 কাৰোবাৰ 4,000 কাৰোবাৰ 5,000 গৈছে এগৰাকীটো সুস্মিতা মালাকাৰতো এটা উইকত 12,000 টকালৈকে ইনকাম কৰিছে এগৰাকীটো স্কুটি চলাই আছে হাজবেণ্ড মাইক দুটাই কাম কৰে ধনী মানুহ নহয় সৰু ঘৰত থাকে হাজবেণ্ডো কাম কৰে ৱাইফো কাম কৰে আপোনালোকৰ নিচিনা এতিয়া আপোনালোকে যিটো টিমত আছে জোনালী মেমৰ লেডি হয়নে নহয় এওঁৰ লগত আৰু এগৰাকী লেডি আছে মীৰা বাইদেউ বুলি কয় ইয়াত আহিছে নাই নাজানো মই আহিছে মীৰা বাইদেউৰ হাজবেণ্ড নাই 3জনী ছোৱালী ক'ত কি কৰে বেলেগ কিবা কাম কৰে নেকি ইয়াতে কৰি মেলি ইনকাম কৰি আজি আপোনালোকৰ যদি ইয়াত লেডি যদি লেডিৰ কাৰণে এইটো 80% লেডিজ থাকিব মই নাই কোৱা গুগলে সাৰ্ভে কৈছে ওমেন এম্পাৱাৰমেণ্ট হ'বলৈ গৈ আছে এই ইণ্ডাষ্ট্ৰিটো ইণ্ডিয়াত কাৰণ মহিলা সংখ্যা পুৰুষতকৈ বহুত বেছি পৃথিৱীখনত ধুনীয়া এটা ইণ্ডাষ্ট্ৰি হয় ইণ্ডাষ্ট্ৰিটো বুজি মেলি কৰিব চেষ্টা কৰক যদি আপোনালোকে লেডিজো ইয়াৰ পৰা যদি ষ্টাৰ্ট কৰি দিয়ক বিজনেছ আপোনালোকৰ নিচিনা লেডি লখিমপুৰৰ হয় পিংকি দত্ত সপ্তাহটোত 2,10,000 টকা ইনকাম কৰিছে ইয়াৰ বেছি দূৰ নহয় লখিমপুৰৰ হয় সেইদিনা গাড়ী এখন বুক কৰিব এতিয়া MG হেক্টৰ 22 লাখ টকা দাম গাড়ীখন এতিয়া এখন চলাই আছে আৰু এখন বুক কৰিব 22 লাখ টকা আপোনালোকৰ নিচিনা হাউচ ৱাইফ হয় পিংকি দত্ত লখিমপুৰৰ হয় বেছি দূৰ নহয় তো তেওঁলোকে যদি পাৰিছে আপোনালোকেতো বেলেগ গ্ৰহৰ নহয় একেটা গ্ৰহৰে হয় যদি বুজি মেলি ষ্টাৰ্ট কৰিম বুলি ভাবে নহয় তাৰ কাৰণে আমাৰ মেমৰ নম্বৰ লৈ লওক মেমে আহি মেলি আপোনালোকৰ থাকি মেলি কাম কৰিব বিজনেছ কেনেকৈ কৰিব লাগে খালি ইনকাম পইচা কমাম বুলি নাহিব শিকিম বুলি যদি আহি যাওক আপুনি নিজে শিকি মেলি কিমানক শিকাই দিব ইনকাম কৰিবলৈ ঠিক নাই ইয়াত 3টাই কাম কৰিব আছে চব মাইকী মানুহৰ এটা গুণ আছে এজনে মোক ক'লে এদিন পৃথিৱীৰ চবতকৈ সৰু কৌতুকটো কি হয় জানে জোক কৈ না মানুহ জোক হাঁহি উঠে যে তো পৃথিৱীৰ চবতকৈ সৰু জোক কি হয় জানে এখন পাৰ্কৰ এখন বেঞ্চত 5গৰাকী লেডি চুপচাপ বহি আছে হ'ব পাৰে নহয় বাছৰ কিনাৰটো যদি কোনোবা এজনী মাইকী মানুহ কিনাৰত যদি এজনী বেলেগ মাইকী মানুহ বহি থাকে নহয় পুৰা গম পালে আমুক গাঁৱৰ আমুকৰ কোনোবা হয় বুলি কথাই পাতে নাই মাইকী মানুহ পাতে নাপাতে বিয়া ঘৰত যাওকচোন হয় নাই মাইকী মানুহতকৈ বেছি কথা পাতে জানো আৰু অযথা কথা বেছি পাতে এই ইণ্ডাষ্ট্ৰিত বেলেগ একো নাই কথাই পতা বস্তু ইয়াৰ প্ৰথম কামটো হয় পাৰ্চেজ দ্য প্ৰডাক্টটো পাৰ্চেজ কৰক দ্বিতীয় কামটো হয় যেনেকৈ দোকানত আপুনি পইচা দি কেনে বস্তুখিনি লৈ আছে নাই টুথপেষ্টৰ পৰা লৈ টয়লেট ক্লিনাৰলৈকে আমি দোকানৰ পৰা পইচা দি কিনিছোঁ নাই সেই দোকানখন চেঞ্জ কৰি এই দোকানখনৰ পৰা কিনিব ষ্টাৰ্ট কৰি দিয়ক প্ৰথম কাম 2 নম্বৰ কাম পাৰ্চেজ কৰাৰ পিছত তাক ইউজ দ্য প্ৰডাক্ট ব্যৱহাৰ কৰক আৰু ব্যৱহাৰ কৰাৰ পিছত যদি ভাল লাগিলে নহয় অকল আনক ক'বলৈ ষ্টাৰ্ট কৰি দিয়ক কিমানক কৈছে আমুক বিউটি পাৰ্লাৰটো বহুত ভাল কিমানক কৈছে ধেমাজি টাউনৰ আমুক দোকানখনত বহুত ধুনীয়া ধুনীয়া বস্তুবিলাক আহি আছে কাক কোনোবাই বোলে চাদৰ মেখেলা শুৱালকুছিৰ আনিছে বোলে কিমানক কৈ মই সেই মানুহ কাবাক ধনী কৰি আছো নাই কিমানক ক'লো আমুক ডক্টৰজনক দেখাওক কিমানক ক'লো আমুক ক্ৰীমটো লগাওক আমি কিবা পাইছোঁ জানো ইয়াত অকল যদি কৈ দিওঁ এই টুথপেষ্টটো ইউজ কৰি দিয়ক কোনোবাই পৃথিৱীৰ যিকোনো চুকত থাকি ইউজ কৰিব আপোনাৰ বেংকৰ একাউণ্টটোত পইচা দিব কথা পাতিব যোনে জানে নহয় আৰু নাজানে যদি শিকি লওক কি কিটা কথা পাতিব আছে আৰু কেনেকৈ শিকিবৰ কাৰণে আমাৰ লিডাৰ আছে আমি যদি আহিব পাৰোঁ চব ইয়াত বিজনেছটো হোৱাই নাই তথাপিও নাই কৰি আমি 7 বাৰৰ ওপৰত আহিলোঁ এতিয়ালৈ কেলে ইয়াতো এখন মাৰ্কেট আছে ইয়াতো মানুহ আছে যোনে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বস্তু ব্যৱহাৰ কৰিছে নাই আমি অকল চেষ্টা কৰি সেই তেওঁলোকৰ ঘৰত আমাৰ প্ৰডাক্টখিনি ভৰাই দিব আছে তেওঁলোকে এতিয়াও পইচা দি কেনে বেলেগৰ পৰা কিনি আছে সেই প্ৰডাক্টখিনি আমি এইখিনি প্ৰডাক্ট ভৰাই দিব আছে আৰু সেইখিনি কৰিবৰ কাৰণে আমি শিকিব লাগিব
কাৰণ তেল চাবোন টুথপেষ্ট বিক্ৰী কৰা অকল বিজনেছ নহয়, নহ'লে ইউনিভাৰ্চিটিত এইখিনি বিক্ৰী কৰিবৰ কাৰণে ইউনিভাৰ্চিটি আৰু কলেজত পঢ়িব লাগে জানো? কাৰণ বস্তুখিনি অলপ বেলেগলৈ হয়, এইটো ষ্টাৰ্টিং হয়, বৰ ধুনীয়া এটা ব্যৱসায় হয়। আপোনালোকে বাকী মেমৰ নম্বৰ লৈ ল'ব, জোনালী বাইদেউ আৰু মীৰা বাইদেউ আজি নাই আহা, ঘৰৰ কাম চলি আছে, তো মেমৰ নম্বৰ লৈ ল'ব, কানেক্ট কৰক আৰু কেনেকৈ কৰিব লাগে বিজনেছটো শিকক। যদি সপ্তাহটোত আপোনালোকৰ বোলে 2000 টকা ইনকাম হৈছে, লোকচান হ'ব নেকি? বেয়া লাগিব নেকি যে সপ্তাহটোত বোলে 3000-4000 টকা ইনকাম কৰি আছে? এনেকুৱা লেডি আছে নহয়, ঘৰত কোনোবাই এগৰাকী লেডি কালি সোণৰ আঙঠি এটা বনাইছে, গ্ৰুপত আছে ন? 3 মাহ মান কাম কৰিছে, 3 মাহ হ'ব, 3 মাহ মান কাম কৰি সোণৰ আঙঠি বনাইছে নিজৰ পইচাৰে, ইয়াৰ পৰা ইনকাম কৰি। কিছুমানে ফ্ৰিজ লৈছে, এগৰাকী লেডিয়েতো 4000 টকা দি অকল ষ্ট্ৰেইটনাৰ লৈছে, 4000 টকা দি চুলি দি মানে কি কৰে ষ্ট্ৰেইট কৰিব, বুজি পাইছে? তো আপোনালোকেও যদি নিজৰ ইনকামৰে কিবা কিবি ল'ব পাৰে, নিজৰ ল'ৰা ছোৱালীক দিব পাৰে, কিবা কি বেয়া লাগিব? ধুনীয়া এটা ইণ্ডাষ্ট্ৰি হয়, চোৱা প্ৰয়োজন আছে। কাৰণ এই ইণ্ডাষ্ট্ৰিটো যেনেকৈ হ'ব লাগিছিলে ধেমাজিত এতিয়ালৈকে তেনেকৈ কোনো টিমে ষ্টাৰ্ট কৰাই নাই। আছে, কিন্তু যেনেকৈ কৰিব লাগে তেনেকৈ হোৱাই নাই। অকল ইয়াত কি কৰি আছে জানে? ইয়াত অকল মানুহক প্ৰডাক্ট লোৱাই দিছে আৰু তোমালোকে বিক্ৰী কৰা, কিন্তু বস্তু বিক্ৰী কৰা বিজনেছ নহয়। বস্তু বিক্ৰী কৰি যদি দুবছৰত গাড়ী ল'ব পৰা হ'ল, ফেৰীৱালাবিলাকেতো আগে লৈ ল'ব পাৰিলেহেঁতেন। মানে আমি ভাবি থকাৰ নিচিনা বিজনেছ নহয়, শিকাৰ প্ৰয়োজন আছে। আৰু আপোনালোকক শিকাবৰ কাৰণে আমাৰ প্ৰত্যেকজন লিডাৰ ইয়াত আহি কাম কৰিম, শিকাৰ প্ৰয়োজন আছে। ঠিক আছে, মোটামুটি আমাৰ জোনালী বাইদেউ আছে, তেওঁৰ নম্বৰ লৈ লওক আৰু কথা পাতক। ইয়াত আমি আহি ৱৰ্কশ্বপ কৰিম, আপোনালোকক শিকাম এটা এটা বস্তু, কি কিটা কথা ক'ব লাগে, কেনেকৈ ক'ব লাগে, তেনেকুৱা ধৰণৰ কথা। ঠিক আছে, মোটামুটি এইটোৱে কথা। আজি আৰু অপেন ইছক এইটো এটা চিষ্টেম হয়, দেখিছে ইয়াত একো নাই অহা, মানুহ নাই অহা বা কিবা। মোৰো কম চবে 7জন মানুহ আহিছিলে, মই ক'লো ন, তাৰে 2জন থাকি গ'ল। এইটো এনেকুৱা এটা ইণ্ডাষ্ট্ৰি হয়, এইটো এটা চিষ্টেম হয়, চিষ্টেমৰ মাধ্যমত ষ্টাৰ্ট কৰা। একো নাই, মানুহ নহা একমাত্ৰ কাৰণ হয় যে মানুহখিনি কেনেকৈ মাতিব লাগে সেই তেনেকৈ মতা নহয়, বুজি পাইছে? প্ৰত্যেকটো বস্তু আমি জানি কৰিব আছে, শিকিব আছে। ঠিক আছে, লগ পাম তেনেহ'লে। মোটামুটি যদি কাৰোবাৰ কিবা প্ৰশ্ন থাকে দেখিলে আমি ওচৰত আছোঁ, আমাক সুধিব পাৰে। বাকী মেমৰ নম্বৰ, সকলোৱে মেমৰ নম্বৰ লওক আৰু কনচাল্ট কৰক কিনো হয়। ঠিক আছে, লগ পাম আকৌ। উইশ ইউ অল দ্য বেষ্ট। ধন্যবাদ।